নমস্কাৰ, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। নৱবৰ্ষতে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। নৱবৰ্ষতে লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। আপুনি সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত সোমাব ধন। আজিয়ে কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PMY কিষাণৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। মুকলি কৰা হৈছে এটা হেল্পলাইন 155261। আজিৰ পৰৱৰ্তী খবৰটো হৈছে ঘৰ নোপোৱা সকলো মানুহে পাব PMYৰ ঘৰ। জিঅ' টিং কৰা 30 লাখ লোকৰ বাবে ডাঙৰ খবৰ। অসমত এটাও নাথাকিব কেঁচা ঘৰ। ঘৰ নথকা প্ৰতিগৰাকী লোকক দিয়া হ'ব PMYৰ ঘৰ। গাঁৱে গাঁৱে হিতাধিকাৰী নিৰ্বাচনৰ বাবে পতা হ'ব গাঁও সভা। ৰাজ্যজুৰি সমাপ্ত হৈছে 30 লাখ ঘৰৰ জিঅ' টিং। দেশজুৰি বিতৰণ হ'ব লগা 5 কোটি ঘৰৰ বাস পাব অসমে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। বুলডোজাৰ চলিল কাৰ্বি আংলঙৰ CM তুলিৰাম ৰঙাহাৰৰ ঘৰত। পুনৰ উত্তপ্ত পশ্চিম কাৰ্বি আংলং। CM তুলিৰাম ৰংহাঙৰ নিৰ্দেশত চলোৱা হৈছে বুলডোজাৰ। প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়া ঘৰ এফালৰ পৰা ভাঙি পেলোৱা হৈছে। বহু কোটি টকীয়া ঘৰ আজি সম্পূৰ্ণৰূপে ধ্বংসস্তব্ধত পৰিণত। পশ্চিম কাৰ্বি আংলঙত 13 দিন ধৰি অব্যাহত আছিল প্ৰতিবাদ। উচ্ছেদৰ দাবীত জনগোষ্ঠীৰ লোকসকলে সাব্যস্ত কৰিছিল প্ৰতিবাদ। BGR PGRৰ ভূমিত উচ্ছেদ বিচাৰিছিল জনতাই। কিন্তু এই প্ৰতিবাদৰ মাজতে আটক কৰিছিল কেইবাজনো প্ৰতিবাদকাৰীক। ইয়াৰ পিছতে সৃষ্টি হৈছিল ভয়ংকৰ পৰিস্থিতি। উচ্ছেদ কৰিবলগীয়া ভূমিত কোৰ্টৰ কেছ চলি থকাৰ বাবে উচ্ছেদ হোৱা নাছিল। এই মন্তব্য কাৰ্বি আংলঙৰ CM তুলিৰাম ৰংহাঙৰ। কাৰ্বি আংলঙৰ CM তুলিৰাম ৰংহাঙৰ বাসগৃহ জ্বলাই ভস্মীভূত কৰিছিল প্ৰতিবাদকাৰীয়ে। আজি ভস্মীভূত তুলিৰাম ৰংহাঙৰ বাসগৃহত জ্বলোৱা হৈছে বুলডোজাৰ। শ্যামকানু সিদ্ধাৰ্থ শেখৰ অমৃত প্ৰভাৰ ফাঁচি নহয়। 6 মাহৰ পিছতে জেলৰ পৰা ওলাই আহিব 7 অভিযুক্ত। হিমন্ত বিশ্ব শৰ্মাৰ ধমকিলৈ মই ভয় নকৰোঁ। জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তসকলৰ ফাঁচি নহয়। কেৱল মাত্ৰ নিৰ্বাচনলৈকেহে জেলত থাকিব 7 অভিযুক্ত। মোকে জেলত দিবলৈ ফাঁচি দিবলৈ খুজি আছে হিমন্ত চৰকাৰে। SITৰ CIOৰ জৰিয়তে মোক ভয় খুৱাবলৈ খুজি আছে হিমন্ত বিশ্ব শৰ্মাই। অসমত আটাইতকৈ বেছি গোচৰ থকা মানুহটোৱে মই। এই বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে।